नमस्कार আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মজিদ বন্ধুসকল পলকতা চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিত খেলিমেলিৰ অভিযোগ আৰু এই সন্দৰ্ভত চৰকাৰক জবাবদিহি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হিতাধিকাৰী বাছনিৰ ক্ষেত্ৰত ব্যাপক স্বজন তোষণৰ অভিযোগ প্ৰাৰ্থী বাছনিৰ নিয়ম আৰু বাছনি সন্দৰ্ভত চৰকাৰক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিক লৈ চৰকাৰক জবাবদিহি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিত খেলিমেলিৰ অভিযোগ আৰু এই সন্দৰ্ভত চৰকাৰক জবাবদিহি কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে হিতাধিকাৰী বাছনিৰ ক্ষেত্ৰত ব্যাপক স্বজন তোষণৰ অভিযোগ যোগ্যজনক বঞ্চিত কৰি আন একাংশক আত্মনিৰ্ভৰ অসম আঁচনিৰ সুবিধা দিয়াৰ অভিযোগ চৰকাৰৰ বিৰুদ্ধে চৰকাৰৰ বঞ্চনাৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত লেখ আবেদন দাখিল কৰা হৈছিল আৰু আবেদনত যোগ্যজনক বাছনি কৰাতকৈ দলীয় প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়াৰ অভিযোগ উত্থাপন কৰা হৈছিল প্ৰাৰ্থী বাছনিৰ নিয়ম আৰু বাছনি সন্দৰ্ভত চৰকাৰক প্ৰশ্ন উচ্চ ন্যায়ালয়ৰ কিন্তু আদালতত এই সন্দৰ্ভত কোনো উত্তৰ দিব নোৱাৰিলে চৰকাৰী অধিবক্তাই আৰু 2 সপ্তাহৰ ভিতৰত এই সন্দৰ্ভত শপতনামা দাখিলৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰৱৰ্তী খবৰ ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীলৈ ভাল খবৰ এইবাৰ IPLৰ নিলাম তালিকাত অন্তৰ্ভুক্ত হৈছে অসমৰ 10 গৰাকী ক্ৰিকেটাৰৰ নাম অসমৰ 10 গৰাকী ক্ৰিকেটাৰ IPLৰ মেঘা নিলামৰ বাবে সাজু হৈছে আৰু ইতিমধ্যে ৰাজস্থান ৰয়েলছে ৰিটাৰ্ণ কৰিছে ৰিয়ান পৰাগক IPLৰ খেলুৱৈৰ নিলাম তালিকাত এইবাৰ অন্তৰ্ভুক্ত হৈছে অসমৰ 10 গৰাকী ক্ৰিকেটাৰ 10 ক্ৰিকেটাৰে আবেদন কৰিছে নিলামৰ বাবে তেওঁলোকৰ ভিতৰত আছে আকাশ সেন গুপ্তা মৃন্ময় দত্ত ঋষভ দাস ডেনিছ দাস বিশাল দে মুক্তাৰ হুছেইন ৰচন তপন ভাৰ্গৱ দে কৰিছে আবেদন আৰু নিম্নতম মূল্যত নিলামৰ বাবে আবেদন কৰিছে এই ক্ৰিকেটাৰ কেইগৰাকীয়ে সৌদি আৰবত 24 আৰু 25 নৱেম্বৰত অনুষ্ঠিত হ'ব এই IPLৰ মেঘা নিলাম আৰু ইতিমধ্যে ৰাজস্থান ৰয়েলছে ৰিটাৰ্ণ কৰিছে ৰিয়ান পৰাগক পৰৱৰ্তী খবৰ ৰাজ্যত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা এক ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু হ'ল একেটা পৰিয়ালৰ 4জন সদস্যৰ এই ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু হৈছে পৰিয়ালটোৰ পিতৃ মাতৃ কন্যা আৰু পুত্ৰৰ আৰু 4খন এম্বুলেন্সৰে 4টাকৈ নিথৰ দেহ স্বগৃহলৈ অনাৰ পিছতে সমগ্ৰ অঞ্চলটোত দেখিবলৈ পোৱা গ'ল এক শোকাকুল পৰিৱেশ এক ভয়ংকৰ দুৰ্ঘটনাই প্ৰাণ ল'লে একেটা পৰিয়ালৰ 4জন সদস্যৰ এই দুৰ্ঘটনাত নিহত হৈছে পিতৃ মাতৃ কন্যা আৰু পুত্ৰৰ আৰু পৰিয়ালৰ 4 সদস্যৰ একেলগে কৰা হ'ব জানাজা নিহত হৈছে পিতৃ জাকিৰ হুছেইন আৰু মাতৃ ৰেজিয়া বেগম লগতে নিহত হোৱা কন্যা ৰেহানা বেগমৰ 28 নৱেম্বৰত আছিল বিয়াৰ দিন আৰু নিহত হোৱা 25 বছৰীয়া পুত্ৰ আমিৰ হুছেইনৰ আছিল এটা 5 মহীয়া সন্তান আজিৰ দিনটোত 4খন এম্বুলেন্সেৰে স্বগৃহলৈ অনা হ'ল 4টাকৈ নিথৰ দেহ উল্লেখযোগ্য যে কালি শিলচৰ কালাইন সংযোগী ৰাণীঘাটত সংঘটিত হৈছিল এক ভয়ংকৰ পথ দুৰ্ঘটনা বলেৰো পিকআপ ভান আৰু যাত্ৰীবাহী টেম্পুৰ মাজত সংঘৰ্ষত মৃত্যু হৈছিল এই 4জনকৈ ব্যক্তিৰ আৰু নিহত 4জনৰ মৃতদেহ আজি স্বগৃহলৈ অনাৰ পিছতে সমগ্ৰ অঞ্চলত এক শোকাকুল পৰিৱেশে বিৰাজ কৰে দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ উপনিৰ্বাচনৰ ভোট গ্ৰহণলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী কাইলৈ পুৱা 7 বজাৰ লগে লগে অসমৰ 5টা সমষ্টিত আৰম্ভ হ'ব ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰু ইতিমধ্যে ভোট কেন্দ্ৰলৈ ৰাওনা হৈছে পুলিং প্ৰিজাইডিং বিষয়াসকল পৰৱৰ্তী খবৰ মোবাইল ব্যৱহাৰকাৰীসকল সাৱধান যিকোনো মুহূৰ্তত বন্ধ হৈ যাব পাৰে আপোনাৰ মোবাইল নম্বৰটো এইবাৰ একেলগে 1,77,00,000 মোবাইল নম্বৰ বন্ধ কৰি দিলে কেন্দ্ৰীয় চৰকাৰে
যিকোনো মুহূৰ্তত বন্ধ হৈ যাব পাৰে আপোনাৰ মোবাইল নম্বৰটো। কেন্দ্ৰীয় চৰকাৰে এইবাৰ একেলগে বন্ধ কৰি দিলে 1,77,00,000 মোবাইল নম্বৰ। নিষ্ক্ৰিয় হৈ পৰিল জিঅ', BSNL, এয়াৰটেল, ভোডাফোনৰ 1,77,00,000 চিম। ভুৱা কল কৰা 1,77,00,000 গ্ৰাহকৰ মোবাইল নম্বৰ ব্লক কৰিলে কেন্দ্ৰীয় চৰকাৰে। ভুৱা কল প্ৰতিৰোধ কৰিবলৈ কঠোৰ হৈ পৰিছে দূৰসংযোগ বিভাগ আৰু ট্ৰাই। প্ৰতিদিনে ট্ৰায়ে ব্লক কৰিছে 1.35 কোটি ভুৱা কল। ভুৱা কল কৰা প্ৰায় 15 লাখ মোবাইলৰ সন্ধান উলিয়াইছে ট্ৰায়ে। আৰু বিগত 5 দিনত ব্লক কৰা হৈছে 7 কোটি কল। পৰৱৰ্তী খবৰ, দেশত পুনৰ অবৈধ বাংলাদেশীৰ দপদপনি। গোপনে সীমান্ত পাৰ হৈ পুনৰ ভাৰতত প্ৰৱেশ কৰি আৰক্ষীৰ হাতত ধৰা পৰিল 2 বাংলাদেশী। দক্ষিণ ভাৰতত কামৰ সন্ধানৰ বাবে অবৈধভাৱে আহিছিল নাজমুল আৰু আমিৰুল। সীমান্তৰে অব্যাহত আছে বাংলাদেশীৰ অবৈধ অনুপ্ৰৱেশ। গোপনে সীমান্ত পাৰ হৈ আহিছিল 2 বাংলাদেশী নাগৰিক আৰু পুনৰ ভাৰতত ধৰা পৰিল 2 বাংলাদেশী নাগৰিক। ৰাইজৰ সহায়ত গ্ৰেপ্তাৰ কৰা হয় নাজমুল হক আৰু আমিৰুল ইছলামক। দক্ষিণ ভাৰতত কামৰ সন্ধানৰ বাবে অবৈধভাৱে ভাৰতত আহিছিল নাজমুল আৰু আমিৰুল। মেঘালয়ৰ হেন্দ্ৰগঞ্জ অঞ্চলত গ্ৰেপ্তাৰ কৰা হৈছে 2 বাংলাদেশী নাগৰিকক। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধত মহাবিপদত ইজৰাইল। শ ৰকেটেৰে হিজবুল্লাৰ ভয়ংকৰ আক্ৰমণ। বিগত 24 ঘণ্টাত ইজৰাইলত 165টাতকৈও অধিক মিছাইল আক্ৰমণ আৰু এই ঘটনাত মৃত্যু হৈছে কেইবাজনো ইজৰাইলী নাগৰিকৰ। ইজৰাইলৰ ওপৰত হিজবুল্লাৰ ধাৰাসাৰ ৰকেট আক্ৰমণ। বিগত 24 ঘণ্টাত শ ৰকেটেৰে হিজবুল্লাৰ ভয়ংকৰ আক্ৰমণ। 90টাতকৈও অধিক ৰকেটেৰে লেবানন সমৰ্থিত হিজবুল্লাৰ আক্ৰমণ আৰু ইজৰাইলৰ কেইবাখনো চহৰত হিজবুল্লাৰ মিছাইল আক্ৰমণ। ইজৰাইলৰ ওপৰত আক্ৰমণ হৈ থাকিব বুলি হুংকাৰ হিজবুল্লাৰ। হিজবুল্লাৰ ভয়ংকৰ আক্ৰমণত কঁপি উঠিল ইজৰাইলৰ হাইফা চহৰ। ৰাজপথত দাও দাওকৈ জ্বলি উঠিল কেইবাখনো বাহন। ইজৰাইলৰ শৰণাৰ্থী শিবিৰত আক্ৰমণৰ দাবী হিজবুল্লাৰ আৰু বিগত 24 ঘণ্টাত উত্তৰ ইজৰাইলত হিজবুল্লাৰ 165টাতকৈও অধিক আক্ৰমণ। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি। মধ্য অসমৰ কেইবাটাও প্ৰান্তত অনুভূত হয় এই ভূমিকম্পৰ জোকাৰণি। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল 3.6 আৰু এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল কাৰ্বি আংলং জিলা। দুপৰীয়া 12:28 অনুভূত হয় এই ভূমিকম্পৰ জোকাৰণি। পৰৱৰ্তী খবৰ, পুৱতি নিশা ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা। পুনৰ আন এটা পৰিয়ালৰ 4জন সদস্যৰ কৰুণ মৃত্যু। এইবাৰ তিনিচুকীয়ালৈ বিয়া খাবলৈ অহা এটা পৰিয়ালৰ সৈতে শোকাবহ ঘটনা। বাইপাছৰ পৰা পথৰ নিৰ্মীয়মান কালভাৰ্টত সোমাল এখন ছুইফ্ট বাহন। পুনৰ ৰাজ্য কঁপাই যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু হৈছে একেটা পৰিয়ালৰ 4জন সদস্যৰ। বিহাৰৰ পৰা তিনিচুকীয়ালৈ বিয়া খাবলৈ আহিছিল এটা পৰিয়ালৰ 4জন সদস্য। তিনিচুকীয়াৰ ডিব্ৰুগড় সংযোগী পথৰ কালভাৰ্টত সোমাল এখন ছুইফ্ট বাহন। এটি শিশুসহ দুৰ্ঘটনাস্থলীতে মৃত্যু হৈছে পৰিয়ালটোৰ 4জন সদস্য। গোবিন্দপুৰত নিৰ্মীয়মান কালভাৰ্টত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। নিহত হৈছে মোহন শ্বাহ, ৰাজেশ গুপ্তা, মণ্টু শ্বাহ আৰু অৰ্থ গুপ্তা। পুৱতি নিশা প্ৰায় 4 বজাত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। ডিব্ৰুগড়ৰ পৰা তিনিচুকীয়া অভিমুখী আছিল এই ছুইফ্ট বাহনখন আৰু এই ভয়ংকৰ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে আন 2জন ব্যক্তি।